বন্ধু বান্ধৱীসকল আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে শুনিব যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় বা ভালদৰে গুৰুত্ব দি নুশুনে তেন্তে আপোনাৰ কথাখিনি বুজি পোৱাত অসুবিধা হ'ব হয়তো আপোনাৰ টকা নুসুমালে পিছত বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাইছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম উদ্যমিতা আঁচনি অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ খনৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ বা আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু অসম চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব প্ৰত্যেকগৰাকী সদস্যক সেই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম বা কোনসকল মহিলাই টকা নাপায় কি কাৰণে টকা নাপায় সকলোখিনি তথ্য আপোনালোকক জনাম আপুনি টকা লাভ কৰিবনে নাই সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰিব যদি স্কিপ কৰে ভিডিঅ'টো বুজি পোৱাত অসুবিধা হ'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰক তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বন্ধু বান্ধৱীসকল মই এতিয়া আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে সুন্দৰকৈ কথাখিনি বুজাই দিবৰ বাবে যত্ন কৰিম আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া কথা হ'ল আপোনালোকে নিশ্চয় গম পাইছে যে অসম চৰকাৰে প্ৰত্যেককে প্ৰপত্ৰসমূহ বিতৰণ কৰাৰ পিছত সেই প্ৰপত্ৰসমূহত কিছুমান গাইডলাইন লিখা আছিলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই গাইডলাইনৰ উপৰিও তেওঁ বিভিন্ন মিটিঙত বা বিভিন্ন সভা সমিতিবিলাকত কৈছিলে মই আপোনালোকক সুন্দৰকৈ জনাই আছোঁ প্ৰথম অৱস্থাত কৈছিলে যে যদি আপুনি OBC হয় জেনেৰেল হয় তেন্তে সন্তানৰ সীমা সংখ্যা দিছিলে OBC আৰু জেনেৰেলৰ ক্ষেত্ৰত সন্তানৰ সীমা সংখ্যা দিছিলে 3টাতকৈ যদি তেওঁলোকে বেছি লেখে তেন্তে তেওঁলোকে টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'ব আৰু তেওঁলোকৰ যদি সন্তান 3টা আছে নিশ্চয় টকা লাভ কৰিব নাথাকিলেও কোনো কথা নাই তেওঁলোকে লাভ কৰিব আৰু যিসকল ST SC চাহ জনগোষ্ঠী মৰাণ মটক তেওঁলোকৰ সন্তানৰ সীমা সংখ্যা দিছে 4টাতকৈ যদি বেছি থাকে তেওঁলোকৰ সন্তান তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব অসম চৰকাৰৰ 10,000 টকা অৰ্থাৎ উদ্যমিতা আঁচনিৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিবলৈ সক্ষম নহ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে আপুনি যদি OBC আৰু জেনেৰেল কাষ্টৰ হয় আপোনাৰ যদি সন্তানৰ সংখ্যা 3টা আছে বা 3টাতকৈ কম আছে নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু বন্ধু বান্ধৱীসকল আপুনি যদি SC SC মৰাণ মটক হয় চাহ জনগোষ্ঠী হয় আপোনাৰ যদি সন্তানৰ সংখ্যা 4টা আছে বা 4টাতকৈ কম আছে নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আপোনালোকৰ কনফিউজনটো নিশ্চয় ভাগিলে বা আপোনাৰ মনৰ যিখিনি প্ৰশ্ন আছিলে প্ৰশ্নখিনি নিশ্চয় শেষ হ'ল আৰু আপোনালোকক আকৌ স্পষ্টকৈ মই জনাই আছোঁ এতিয়া অসম চৰকাৰে প্ৰথম অৱস্থাত আপোনালোকক 10,000 টকাটো কি কাৰণে দিব আপুনি নিশ্চয় গম পাইছে বা আপুনি জানে আপোনালোকৰ ঘৰত বা যিকোনো ব্যৱসায় আছে যিকোনো বিজনেছ আছে যেনে গৰু ছাগলী গাহৰি ফাৰ্ম বিভিন্ন ধৰণৰ দোকান বিস্কুটৰ ফেক্টৰী আপুনি সেই 10,000 টকাটোৰ লগত নিজেই কেইটামান সংযোগ কৰি ব্যৱসায়টো অকমান ডাঙৰ কৰিব লাগিব সেই ডাঙৰ কৰাৰ পাছত আকৌ পুনৰ অসম চৰকাৰে আপুনি ব্যৱসায়টো বা আপোনাৰ ব্যৱসায়টো কিমান ডাঙৰ কৰিলে কিমান উন্নতি কৰিলে অসম চৰকাৰৰ মানুহে আহি চাবহি চোৱাৰ পিছত আপোনালোকক কিমানকৈ টকা দিব বেংকৰ পৰা 25,000 টকা দিবৰ বাবে সক্ষম হ'ব আৰু বন্ধু বান্ধৱীসকল সেই 25,000 টকাটো আপুনি বেংকক দিব লাগিব মানে অৰ্থাৎ ঘূৰাই দিব লাগিব 2 বছৰৰ বাবে হওক বা এবছৰৰ বাবে হওক আপুনি ভিতৰত ঘূৰাই দিব লাগিব ঘূৰাই দিয়াৰ পাছত আকৌ বেংকৰ পৰা আপোনালোকক 12,500 টকা আপোনালোকক সাবসিডি হিচাপে প্ৰদান কৰিব বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় গম পাইছে এতিয়া কথাটো হ'ল যিহেতু আপোনালোকে প্ৰপত্ৰ বা ফৰ্মসমূহ জমা কৰিলে হয়তো আপোনালোকৰ তাত কিছুমান ভুল
হ'ব পাৰে ফৰ্মখন ফিল আপ কৰোঁতে অজানিতে আপোনাৰ ভুল হ'ব পাৰে কিন্তু আপোনাৰ ভুল হ'লে সেই ফৰ্মখন ৰিজেক্ট হ'বনে নাই এপ্ৰুভ হ'ব কি হ'ব মই আপোনালোকক কৈ আছোঁ এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ ফৰ্মখন ৰিজেক্ট নহয় এপ্ৰুভ হ'ব যিটো মোবাইল নাম্বাৰ আপোনালোকে ফৰ্মখনত লিখি থোৱা আছে সেই মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনালোকক অফিচৰ পৰা কল কৰিব বা ফোন কৰি পেলাই আপোনাক মাতিব মতাৰ পিছত যিটো ভুল হৈ আছে আপোনাক শুদ্ধ কৰি থৈ আহিবলৈ ক'ব শুদ্ধ কৰাৰ পিছত আপোনাৰ ফৰ্মখন এপ্ৰুভ হ'ব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনাৰ এই ফৰ্মখন এপ্ৰুভ হোৱাৰ পাছত তাৰপিছত গোটেইখিনি ভেৰিফাই কৰিব মানে অৰ্থাৎ এতিয়া বৰ্তমান ফৰ্মসমূহ ভেৰিফাই কৰি আছে মানে ভুল হৈছে নে শুদ্ধ হৈছে ভেৰিফাই কৰাৰ পাছত আকৌ সেই ফৰ্মখিনি চৰকাৰৰ ঘৰলৈ বা অফিচলৈ পঠাবৰ বাবে বৰ্তমান এতিয়া ব্লকৰ NRLMৰ অফিচত আছে সেই অফিচৰ পৰা স্কেন কৰি পেলাই চৰকাৰক দিব বা অফিচলৈ পঠাব অফিচলৈ পঠোৱাৰ পাছত স্কেন কৰাৰ পাছত আপোনালোকৰ একাউণ্টত গোটেই ডিটেইলছখিনি জানি পেলাই আপোনাৰ একাউণ্টত টকাখিনি সোমোৱাই দিব এতিয়া কথা হ'ল আপোনাৰ একাউণ্টত টকাখিনি কেতিয়াকৈ লাভ কৰিব বা কেতিয়াকৈ সোমাব নিশ্চয় মনত প্ৰশ্ন হৈছে এতিয়া বন্ধু বান্ধৱীসকল মাৰ্চ মাহৰ শেষৰ সপ্তাহত হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব নিশ্চয় গম পাইছে মাৰ্চ মাহৰ শেষৰ সপ্তাহত হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে সৰু কিছুমান ইনফৰমেশ্যনৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিলোঁ বা আপোনালোকে বুজি পালে যিখিনি কনফিউজন হৈ আছিলে যিখিনি ডাউট আছিলে সেইখিনি নিশ্চয় ক্লিয়াৰ হ'ল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি অলপমান হ'লেও উপকৃত হৈছে প্লিজ তেন্তে এটা লাইক কৰিব আৰু আপুনি যদি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ